Hello friends, welcome to your favorite channel GK Perfect. তো ভিডিও টাইটেল আৰু থাম্বনেইলটো দেখি গমে পাইছা যে টপিকটো কি হ'ব পাৰে আজিৰ। তো এই ভিডিওটো বনোৱাৰ উদ্দেশ্য এইটোৱে যে বহুত ল'ৰা ছোৱালী এনেকুৱা থাকে মানে এভাৰেজ আৰু মোৰ দৰে মই যেনেকুৱা এভাৰেজ আছিলোঁ মানে টাইটেলটোতো দেখাই পাইছা যে মোৰ 55% আছিলে মেট্ৰিকত আৰু হাই ছেকেণ্ডাৰীত মোৰ 62 পইণ্ট সামথিং কিবা আছিলে মানে 62% আছিলে হাই ছেকেণ্ডাৰীত মানে মেট্ৰিকত মেইনলি আমি প্ৰথম এক্সাম ডাঙৰ এক্সামটো মেট্ৰিকটোৱে হয় তো সেইটোত মোৰ 55 আছিলে। তো এইটো ভিডিঅ' বনোৱাৰ মেইন উদ্দেশ্য আছিল যে বহুত কেণ্ডিডেট এনেকুৱা থাকে যিসকলে মানে এভাৰেজ ষ্টুডেণ্ট তো প্ৰথমতে মানে ধৰা মেট্ৰিকত ছেকেণ্ড ডিভিজন পাইছে বা ধৰা টানি টনি ফাৰ্ষ্ট ডিভিজন এটা পাইছে বা হাই ছেকেণ্ডাৰীত ছেকেণ্ড ডিভিজন পাইছে বা কোনোবাই থাৰ্ড ডিভিজন পাইছে পাই মানে কি হয় যে ভাবি লয় যে মই আৰু মানে একো কৰিব নোৱাৰোঁ মানে জীৱনত মানে মই আৰু একো কৰিব নোৱাৰোঁ অনলি গভৰ্ণমেণ্ট জব হিচাপতে নহয় কথাটো বেলেগ ক্ষেত্ৰতো মানে ধৰা মানি লয় যে মোৰ কোনো কাম নাই আৰু ইউজলেছ। তো কথাটো হ'ল কি কথাটো সেইটো নহয়, কথাটো যে তোমাক যেতিয়াই চেঞ্জ কৰিব পাৰা, শিকাৰ কোনো বয়স নাই, যেতিয়াই তুমি নতুন বস্তু শিকিব পাৰা। কথা হ'ল কি তোমাৰ ফ'কাছটো বঢ়াব লাগে সেইটোৱে, আৰু তোমাৰ ইণ্টাৰেষ্টটো মানে লগাব লাগে যে তুমি বা তোমাৰ এনেকুৱা এটা কিবা হ'ব লাগে যে তুমি কিবা এটা কৰি দেখাব বিচাৰিছা আৰু তো তুমি শিকাৰ প্ৰয়াসটো তাৰমানে এৰিব নালাগে। মেইন কথা হৈছে সেইটো। তো সেই মটিভেশ্যনটো দিবৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। যেনেকৈ তোমালোকে গম পাইছাই যে মোৰ মেট্ৰিকত 55% আছিলে, তাৰপাছত হাই ছেকেণ্ডাৰীত 62% আছিলে আৰু মই হাই ছেকেণ্ডাৰীত ইকনমিক্সত লেটাৰো পাইছিলোঁ, কিন্তু দুই এখন ছাবজেক্ট মোৰ অলপ বেয়া হৈছিলে, কিন্তু মেইনলি ইকনমিক্সত লেটাৰ পাইছিলোঁ আৰু অসমীয়াখনত 75 পাইছিলোঁ, অলপমানৰ কাৰণে লেটাৰ নহ'ল। এতিয়া কথা হ'ল কি প্ৰথম মই মেট্ৰিকত ইমান কম পাৰ্চেণ্টেজ পাই তাৰপাছত আকৌ মই হাই ছেকেণ্ডাৰীত কেনেকৈ পঢ়ালোঁ। তো সেই কথা মানে তুমি গ্ৰেজুৱেলি ইনক্ৰিজ কৰিব পাৰা বস্তুটো, এনেকুৱা নহয় যে মেট্ৰিকত তুমি হেৰি পালা কাৰণে 55 পালা কাৰণে তুমি মানে লাইফ টাইমত একোৱেই কৰিব নোৱাৰিবা। তো সেইটো কথা নহয়। কিন্তু আকৌ মোৰ পাছত নেক্সট টাইম আকৌ ডিগ্ৰীত আকৌ গৈ মোৰ বেয়া হ'ল, ডিগ্ৰীত আকৌ মই 46% পাইছোঁ। কিন্তু তাৰ এটা ৰিজন আছে, সেই ৰিজনটো হ'ল কি যে আমি যেতিয়া ডিগ্ৰী জইন কৰিলোঁ, মই BCom কৰিছোঁ, হাই ছেকেণ্ডাৰীত মই কমাৰ্চত আছিল। আমি যেতিয়া মানে ডিগ্ৰী পাইছোঁ তেতিয়া মানে প্ৰথম ছেমিষ্টাৰটো ইনক্লুড কৰিছিলে আৰু মই মানে ভাবি আছিলোঁ কি ইয়াৰলি ছিষ্টেমত পঢ়িম, কিন্তু ইয়াৰলিত মানে ধৰা টাইমটো বেছি পায়, 1 ইয়াৰৰ কাৰণে তুমি পঢ়িব পাৰিবা। কিন্তু মানে ছেমিষ্টাৰ ছিষ্টেমত মানে প্ৰব্লেমটো কি হয় 6 মান্থৰ মূৰে এক্সাম আহিছে আৰু লগতে ইউনিট টেষ্টবিলাকতো থাকেই, আৰু মেইন প্ৰব্লেমটো হৈছিল বুকছবিলাক পোৱা নাছিলোঁ। তো পঢ়াটো ইমান ফ'কাছ নাছিলে, সেইকাৰণে তাৰমানে সেইটো এটা ৰিজন, আৰু বুকছো পোৱা নাছিলোঁ। মানে প্ৰথম ছেমিষ্টাৰ আছিল তো ছেমিষ্টাৰৰ বুকছ পোৱা নাছিলোঁ। মইতো মানে ফুল বুকছো পঢ়ি আছিলোঁ, মানে মই MBAৰ কিতাপ পঢ়ি আছিলোঁ নাজানাকৈ, ছেইম টপিক আছিল। তাৰপাছত মই থাৰ্ড ছেমিষ্টাৰত মোৰ বেকো লাগিছিল, বহুত টাফ আছিল আৰু তেতিয়া বুলি নহয় বাৰু, BComৰ কিছুমান ছাবজেক্ট বহুত টাফ আছিল, মই বহুত টাফ পাইছিলোঁ, যেনেকৈ কৰ্প'ৰেট একাউণ্টিং কিবাকিবি। তো সেই ছাবজেক্টবিলাক যে পিছত মানে কেনেদৰে মানে মই পঢ়ি কেনে পাছ কৰিলোঁ মই নিজেও নাজানো। মানে ডিগ্ৰীত মোৰ মানে এনেকুৱা চিটুৱেশ্যন হৈ গৈছিল যে এক্সামৰ ওচৰলৈকে মই হেৰিয়ে নাপাওঁ, বুকছে নাপাওঁ ছেমিষ্টাৰৰ, সেনেকুৱা চিটুৱেশ্যন হৈছিল। কিন্তু তাৰ মাজতো কিছুমান ব্ৰাইট ষ্টুডেণ্ট থাকে, কিছুমান ব্ৰাইট থাকে সৰুৰ পৰা বহুত ফ'কাছ হৈ পঢ়ে। আমি সেনেকুৱা নহয়, আমি কথা পাতিম এভাৰেজ ষ্টুডেণ্টৰ কাৰণে। এতিয়া কথা হ'ল কি তুমি যদি মেট্ৰিকত ছেকেণ্ড ডিভিজন পাইছা, হাই ছেকেণ্ডাৰীত ধৰা মই টানি ফাৰ্ষ্ট ডিভিজন পালোঁ, বা ডিগ্ৰীত মোৰ 46% আছিল, তো ইমান কম পাৰ্চেণ্টেজ পোৱাৰ পাছত গৈ কেনে মই কেনেকৈ মানে গভৰ্ণমেণ্ট জব এটা ক্লিয়াৰ কৰি, এটা বুলি নহয় মই ভালেকেইটা জব এক্সাম ক্লিয়াৰ কৰিছোঁ, ৰিটেনৰ ভালেকেইটা এক্সাম ক্লিয়াৰ কৰিছোঁ, আৰু হাইকোৰ্টৰ JEE মই ক্লিয়াৰ কৰিছিলোঁ। সেইটো কেনেকৈ কৰিলোঁ? মই ইমান কম ফ'কাছটোত থকা ল'ৰা এজন, মানে ইমান কম পঢ়া ল'ৰা এজনে দিনটোত মানে 8 ঘণ্টালৈকে প্ৰিপেৰেশ্যন কৰা বস্তুটো মই কেনেকৈ মই পাৰিলোঁ সেই বস্তুটো কৰিব। আৰু লগতে সেই যে মই এক্সাম দিছোঁ তাততো অল আছামৰ পৰা কম্পিটিশ্যন হয়, সেইটো কিমান ডাঙৰ কথা। অল আছামৰ পৰা, মই বুলি নহয় আৰু বহুতে কৰিছে এনেকুৱা, অকল ময়ে নহয়, মানুহে 12 ফেইল মুভিখনটো চাইছে, তাততো গমেই পাইছা যে এবাৰ হাই ছেকেণ্ডাৰীত ফেইল কৰাৰ পাছতো UPSC ক্লিয়াৰ কৰিছে। তো UPSCটোতো আৰু টাফ লেভেল এক্সাম হয়, এইটোতো বাৰু আছাম গ্ৰেড 3 এক্সাম ক্লিয়াৰ কৰিছোঁ, বহুত ডাঙৰ কথা নহয়। UPSCটোৰ বহুত টাফ এক্সাম হয়, তাতে মানে হেৰি কৰিছে। আৰু অসমৰো এজন আছিলে APSC ক্লিয়াৰ কৰিছিলে, কিন্তু হাই ছেকেণ্ডাৰীত চাগে নে ডিগ্ৰীত ক'ৰবাত 3rd ডিভিজন পাইছিলে, কোনোবা এজন আছিল, ট্ৰাইবেল মানুহ এজন আছিলে, তো মই পাহৰিলোঁ নামটো। তো কথা হ'ল কি তোমালোকে এইটো নাভাবিবা, মই এভাৰেজ ষ্টুডেণ্টখিনিক কৈছোঁ, ব্ৰাইট ষ্টুডেণ্টখিনিৰ কাৰণে কোৱা নাই। তোমালোকে এইটো নাভাবিবা যে তুমি, বহুতে কয়, মই এই ভিডিঅ'টো বনোৱাৰ কাৰণটো এইটোৱে যে মোক বহুতে কয় যে মই কেনেকৈ পাছ কৰিব পাৰিম, মই আৰু মেট্ৰিকতে মোৰ এনেকুৱা মেট্ৰিকৰ পাৰ্চেণ্টেজ বা হাই ছেকেণ্ডাৰী বা ডিগ্ৰীৰ পাৰ্চেণ্টেজটো
গভৰ্ণমেণ্ট এক্সাম ক্লিয়াৰ কৰাৰ ক্ষেত্ৰত মেইনলি গ্ৰেড 3 কথাই কওঁ মই গ্ৰেড 3 এক্সাম ক্লিয়াৰ কৰাৰ ক্ষেত্ৰত বাধা নহয় কোনো মানে এনেকুৱা নহয় যে নোৱাৰিব সেইটো মিছা কথা তুমি যদি ফাৰ্ষ্ট কথা হ'ল কি তুমি যদি মানি লৈছা যে মই একদম নোৱাৰোৱে হয় মই নোৱাৰা ষ্টুডেণ্টে হয় মই ক'ত পাছ কৰিব পাৰিম তেতিয়াতো নোৱাৰাই কিন্তু তুমি যদি নিজকে চেঞ্জ কৰিম বুলি ভাবিছা তুমি মোৰে উদাহৰণ ল'ব পাৰা যে মই সেনেকুৱা ষ্টুডেণ্টৰ পৰা আহি মই একদিনত 8 ঘণ্টালৈকে পঢ়া হৈ গৈছিলোঁ তাৰপাছত মই যিবিলাক এক্সাম ক্লিয়াৰ কৰিছোঁ তাত ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ বহুতেই আহে মানে বিটেক কৰা এনেকুৱা ধৰণৰ তো অবভিয়াছলি বিটেক কৰিছে তো আমাতকৈ বহুত বেছি পঢ়িছে মেট্ৰিক হাই ছেকেণ্ডেৰীত বহুত ভাল পাৰ্চেণ্টেজ আছিল কিন্তু সেনেকুৱা কেণ্ডিডেটকো মই হাৰাইছোঁ আৰু এক্সামত তো মই ক্লিয়াৰ কৰিছোঁ সেনেকুৱা কেণ্ডিডেটক ক্লিয়াৰ কৰিব পৰা নাই তো ডিফাৰেঞ্চটো হ'ল কি মই বহুত বেছি হাৰ্ডৱৰ্ক কৰিব লগা হৈছে কথা হ'ল এইটো ধৰা সৰুৰ পৰাই যদি তুমি অলপ ব্ৰাইট ষ্টুডেণ্ট হয় পঢ়িছা ভালদৰে তেতিয়াতো তুমি বহুতখিনি বস্তু কভাৰ হৈ আহে কিন্তু আমি যোনসকলে বেছি পঢ়ি অহা নাই সেনেকুৱা ক্ষেত্ৰত কৈছোঁ যে আমি জিৰ'ৰ পৰা ষ্টাৰ্ট কৰিব লাগিব ফাৰ্ষ্ট কথা তুমি এটা বস্তু মানি লোৱা যে তুমি কম্পিটিটিভ এক্সামৰ যিকেইটা ছাবজেক্ট পঢ়িবা আগৰ পৰা পঢ়াটো থাকিলে বহুতখিনি বেনিফিট হয় যেনেকৈ গ্ৰামাৰটো আগৰ পৰা ভাল থাকিলে বেনিফিট হয় মেথছটো যদি তোমাৰ পঢ়া থাকে স্কুলৰ পৰা তেতিয়া বহুত বেনিফিট হয় কিন্তু মই ধৰি লৈছোঁ মই যেনেকৈ জিৰ' আছিলোঁ মই যোনে ভিউৱাৰ্ছখিনিকো মই ভাবি আছোঁ যে তোমালোকে বৰ্তমান জিৰ' হেৰিত আছা ষ্টাডিত আছা আৰু যে তোমালোকে ধৰা বহুত এভাৰেজ ষ্টুডেণ্ট মোৰ দৰে বহুত এভাৰেজ ষ্টুডেণ্ট তো তোমালোকে কেনেকৈ পাৰিবা নে নোৱাৰা সেইটোৰ ওপৰত কথাটো কৈ আছোঁ যে তোমালোকে এটা বস্তু জানা যে কম্পিটিটিভ এক্সামৰ ছাবজেক্ট 4টা থাকে ইংলিছ মেথছ জিকে ৰিজনিং আৰু কাৰেণ্ট এফেয়াৰ্ছ এইটো বাৰু জিকেতে ধৰিলোঁ তো সেই 4টা ছাবজেক্টৰ এটা চিলেবাছ থাকে এতিয়া কথা হ'ল কি তুমি স্কুল লেভেলত ধৰা ভালদৰে পঢ়া নাছিলা হাই ছেকেণ্ডেৰীত পঢ়া নাছিলা কিন্তু তুমি এতিয়া প্ৰিপেৰেশ্যন কৰিলে তোমাৰ টাইম বেলেগতকৈ অলপ বেছি লাগিব ন' ডাউট সেইটো লাগিবই কিন্তু তুমি যদি সেইখিনি পঢ়ি কেনে তুমি এটা কনফিডেঞ্চ ৰাখা যে যদি মই এইখিনি বস্তু পঢ়োঁ এতিয়া ভালদৰে ধ্যান দি তেতিয়াহ'লে মই পাৰিম সেই বস্তুটো মাইণ্ডত ৰাখিব লাগিব মই সেনেকৈ ভাবিছিলোঁ যে মই স্কুলৰ লেভেলত যি কৰিলোঁ এতিয়া মই জিৰ'ৰ পৰা ষ্টাৰ্ট দিম কথা হ'ল এইটো চিলেবাছ মই এতিয়া কমপ্লিট গ্ৰামাৰ পৰ্যন্ত মই ডিগ্ৰীৰ পাছত মই ষ্টাৰ্ট কৰিছোঁ স্কুল লেভেললৈকে মই গ্ৰামাৰ একদমেই নোৱাৰিছিলোঁ মই কিয় নোৱাৰিছিলোঁ কাৰণ মোৰ স্কুলখন ভেঞ্চাৰ স্কুল আছিলে তো তাত ইমান গ্ৰামাৰ চামাৰৰ ক্লাছ হোৱা নাছিল সেইকাৰণে গ্ৰামাৰত মই বহুত বেয়া আছিলোঁ এতিয়াও মই বহুত ষ্ট্ৰং এনেকুৱা নহয় কিন্তু তোমালোকে জানা যে হাইকোৰ্টৰ এক্সামখনত মেইনলি 50 মাৰ্কছৰ 50% মাৰ্কছ ইংলিছে আহে আৰু লেভেলটো কেনেকুৱা তোমালোকে জানাই কিন্তু মই যদি এনেকুৱা জিৰ' গ্ৰামাৰ বেকগ্ৰাউণ্ডৰ পৰা আহি কেনে বা মই অসমীয়া মিডিয়ামত পঢ়ি কেনে আহি যদি মই হাইকোৰ্টৰ এক্সামটো ক্লিয়াৰ কৰিব পাৰিছোঁ দুবাৰকৈ তেতিয়াহ'লে গম পাবা যে প্ৰিপেৰেশ্যনটো পিছতো আমি ষ্টাৰ্ট কৰি এক্সাম ক্লিয়াৰ কৰিব পাৰোঁ এনেকুৱা নহয় যে তেতিয়াও বহুত ইংলিছ মিডিয়ামৰ আছিল ষ্টুডেণ্ট কিন্তু সিহঁতকো বিট কৰিছোঁ কথা হ'লগৈ যে ইম্পচিবল নহয় বস্তুটো ইম্পচিবল নহয় পাৰি কৰিম খুজিলে পাৰি বস্তুটোৰ কোনো ইম্পচিবল কথা নহয় তো সেই মোৰ গ্ৰামাৰৰ লেভেলটো কেনেকুৱা আছিল যে স্কুল লেভেলত মই গ্ৰামাৰ একদমেই নাজানিছিলোঁ কেনেকুৱা আছিল যে ধৰা মই মেট্ৰিকতে হওক বা মেট্ৰিকৰ মই ইংলিছৰ মাৰ্কছটো পাহৰিলোঁ কিন্তু হাই ছেকেণ্ডেৰীত মই চাগে হাই ছেকেণ্ডেৰী ফাইনেল ইয়াৰত মই চাগে 65 নে 70 ওচৰা-ওচৰি পাইছিলোঁ ইংলিছত তো সেই যে 70 পাইছিলোঁ বা 65 যে পাইছিলোঁ বাকীখিনি আছিল গ্ৰামাৰ মই গ্ৰামাৰ টোটেলি এৰি দিছোঁ মই একদমেই নাজানো মই ডিটাৰমিনাৰ্ছটো ভালদৰে নাজানো মই সেনেকুৱা আছিল একদম গ্ৰামাৰ পঢ়াই নাই স্কুলত পঢ়োৱাই নাছিল মোৰ টিউশ্যনো নাছিল মই সেইকাৰণে পঢ়াই নাছিলোঁ পূৰা গাধা হৈ গৈছিলোঁ গ্ৰামাৰত আৰু মেথছো মোৰ ভাল নাছিল মেথছ বহুত বেয়া আছিল মোৰ মেথছটো মই বেয়াই পাইছিলোঁ এনেকুৱা তো যদি মই ইমান এনেকুৱা বেকগ্ৰাউণ্ডৰ পৰা আহি এতিয়া মইতো এতিয়া ইউটিউবত এতিয়াহে ভিডিঅ' দিয়া ষ্টাৰ্ট কৰিছোঁ কিন্তু প্ৰথমতে মোৰ 2018 মানৰ পৰাই ফেচবুকৰ গ্ৰুপ আছিল এটা 1 লাখ মেম্বাৰ আছিল তেতিয়া বহুতে মোক ফেচবুকৰ নামটো দিয়ে জানে নবিতা নবী বুলি আছে ফেচবুকত তো সেই তেতিয়াৰ পৰাই মই গাইড কৰি বহুতে এতিয়া আজি মই গাইড কৰাৰ কাৰণে বা মোৰ মটিভেশ্যন লৈ মোৰ নোটছ পঢ়ি বহুতে আজি এডিআৰত প্ৰায় 10-15 হাজাৰে জব পাইছে এতিয়ালৈকে তো সেইটো মই ভাবোঁ যে কিবা এটা হয়তো সিহঁতে মোৰ পৰা পাইছে বা বেনিফিট কিবা এটা পাইছে বহুতে নিজে কয় যে মোৰ নোটছবিলাক চাই কেনে বহুতখিনি বেনিফিট পাইছে তো সেইটো কথা হয় তো সেই লেভেলটোৰ পৰা আহি মই নিজেও এক্সাম ক্লিয়াৰ কৰিছোঁ জিৰ'ৰ পৰা ষ্টাৰ্ট যেতিয়া প্ৰিপেৰেশ্যন ষ্টাৰ্ট দিছোঁ তেতিয়া জিৰ'ৰ পৰা ষ্টাৰ্ট দিছোঁ প্ৰত্যেকটো বস্তু মই ক্লাছ 6 ক্লাছ 7 মেথছৰ কিতাপ আনি কেনে পঢ়িছোঁ যেতিয়া মই প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিছোঁ তাৰপৰা মই সেইটো লেভেলৰ পৰা পঢ়িছোঁ কাৰণ মই জানো যে মোৰ বেছিক্সে নাই তো বেছিক্স নহ'লে মই প্ৰথমতে ডাইৰেক্টলি কম্পিটিটিভ এক্সামৰ কিতাপ পঢ়ি লাভ নাই মই বেছিক্স পঢ়িব লাগিব কথা হৈছে সেইটো তুমি জিৰ'ৰ পৰা ষ্টাৰ্ট তুমি ধৰা তোমাৰ প্ৰিপেৰেশ্যন কৰোঁতে 2 বছৰ লাগি যাব পাৰে কাৰণ তোমাতকৈ আগতে অলপমান ভাল কেণ্ডিডেটজনৰ ধৰা 1 বছৰ লাগিব কিন্তু তুমি ফাইট মাৰাটো এৰিব নালাগে মই ফাইট মাৰাটো এৰা নাই কথা হৈছে সেইটো মই সেইটো এৰি দিয়া নাই মই এটলিষ্ট এইটো বিলিভ আছিল যে
চব বস্তুৱে মানে শিকিব পাৰি চব বস্তুৱে তোমাৰ পাছতো শিকিব পাৰি হাই ছেকেণ্ডাৰীৰ মাৰ্কছ বা ডিগ্ৰীৰ মাৰ্কছৰ ইমান ফৰক নপৰে সেইটো বস্তুত কাৰণ তাৰে প্ৰাইম এক্সাম্পল ময়ে আছোঁ আৰু বহুত আছে অকল মই মোৰটোহে ক'ব পাৰিম কিন্তু যিহেতু মই তোমালোকক ভিডিঅ' বনাই দেখাই দি আছোঁ সেইকাৰণে মই মোৰটোৱে কৈ আছোঁ যে প্ৰাইম এক্সাম্পল ময়ে আছোঁ যে মোৰ এনেকুৱা পাৰ্চেণ্টেজ 55 62 আৰু 46% আছিল আৰু স্কুল লেভেলত মেথছ আৰু ইংলিছৰ গ্ৰামাৰ পৰ্চনখিনি বাকীখিনি ঠিকেই আছিল ইংলিছৰ গ্ৰামাৰ পৰ্চনখিনি মোৰ মানে একদম গাধাই আছিল আৰু এইখিনিত একদম পূৰা নাজানিছিলোঁ সেইটোৰো ৰিজন আছে কাৰণ স্কুলত ভালদৰে পঢ়োৱা নাছিল সেই বস্তুটো সেইকাৰণে তো কথাটো হৈছে যে ভিডিঅ'টোৰ উদ্দেশ্যটো গমেই পালা যে মানে মই যদি কৰিব পাৰিছোঁ তোমালোকেও পাৰিবা মই সেই বস্তুটো তাৰমানে তোমালোকক বুজাবৰ কাৰণে ভিডিঅ'টো বনাইছিলোঁ কাৰণ এইটো যদি মই নবনাওঁ কাৰণ তেতিয়া মানে কি হয় বহুত এনেকুৱা ষ্টুডেণ্টে এটা গভৰ্ণমেণ্ট জব ল'ম বুলি আশা কৰে কিন্তু নিজৰ মানে কনফিডেন্সটো আনিবই নোৱাৰে যে মানে মই মোৰ দেখোন স্কুলীয়া বেকগ্ৰাউণ্ডটো বহুত বেয়া মই ইংলিছো নোৱাৰোঁ মেথছ নোৱাৰোঁ মই আৰু ক'ত আৰু ইংলিছ মেথছ জিকে ৰিজনিং পঢ়ি ইমান লাখ কেণ্ডিডেটৰ মাজত এক্সাম ক্লিয়াৰ কৰি মই পাছ কৰিব পাৰিম ক'ত 90% পোৱা ল'ৰা আছে 80% পোৱা ল'ৰা আছে কিন্তু সেই 90% 80% পোৱা ল'ৰাকো মই হাৰাইছোঁ কথাটো সেইটোৱে অকল এইটো যে ময়ে পাৰিম মোৰ কিবা ছুপাৰ পাৱাৰ আছে এইটো কথা নহয় মোৰ এক্সপিৰিয়েঞ্চটো শ্বেয়াৰ কৰি আছোঁ সেইকাৰণে তোমাৰ কনফিডেন্সটো আনিব লাগিব আৰু কথাটো হ'ল কি যে তুমি কৰিম বুলি ভাবিলে মানে পাৰি অলপমান দুই এটা বস্তু খালি তুমি ছেক্ৰিফাইচ কৰিব লাগিব হাৰ্ড ৱৰ্ক কৰিব লাগিব বেলেগতকৈ বেছি আৰু মোৰ এটা বস্তু আছিল কি যে মোৰ নিড আছিল মানে পূৰা গভৰ্ণমেণ্ট জবটো মোক লাগে মানে আগতেও মই কিছুমান ভিডিঅ'ত কৈছোঁ যে মোক ধৰা গভৰ্ণমেণ্ট জবৰ হলিডেটো মোৰ ভাল লাগিছিল বা চেলাৰীটো ভাল লাগে কাৰণ প্ৰাইভেট জবতকৈ গভৰ্ণমেণ্ট জবৰ চেলাৰীটো বেছি ভাল সেই কিছুমান প্ৰাইভেট জবত গভৰ্ণমেণ্টতকৈও বেছি পায় বাৰু কিন্তু জব ছিকিউৰিটি থাকে বহুত কথা থাকে তো ৰিটায়াৰমেণ্টৰ কথা থাকে এনেকুৱা ধৰণৰ ইনক্ৰিমেণ্ট হৈ থাকে এইবিলাক তো সেইবিলাক বস্তু মানে মেইনলি হলিডে এইবিলাকৰ কাৰণে মই মানে এটা বস্তু জানিছিলোঁ যে মোক মানে লাগিলে মোক গভৰ্ণমেণ্ট জবেই লাগিব মই জব কৰিলে মুঠতে মোক গভৰ্ণমেণ্ট জব লাগিব মই প্ৰাইভেট নকৰোঁ আৰু আগতে মই দুই এটা জেগাত কৰিছিলোঁ প্ৰাইভেট জব এৰি দিছোঁ তো সেইটো মোৰ ক্লিয়াৰ আছিল তো তোমালোকে যদি একদম লাগে এনেকুৱা নহয় যে হ'ব দে মই প্ৰাইভেট এটা কৰি আছোঁ এক্সাম আহিলে দিম আৰু মইনো ক'ত পাম ইয়াৰ আগতে লাকৰ ভিডিঅ' এটা বনাইছিলোঁ সেই ছেইম আৰু যে মোৰ লাখ থাকিলে পাম আৰু মই এনেও গাধা মই ক'ত পাম সেই কথাটো নহয় সেইটো যদি মানি লৈছা মনেদি যদি এফৰ্ট নামাৰা তেতিয়াহ'লে নোপোৱা আৰু যদি তুমি মোৰ পৰা মটিভেশ্যন ল'ব বিচাৰা বা যোনে নহওক এনেকুৱা আৰু আছে যিসকলে মানে ইমান কমৰ পৰা তাৰমানে গৈ ফাইট মাৰি মানে বহুত কিবাকিবি ডাঙৰ বহুত কিবাকিবি এচিভমেণ্ট কৰিছে মই একো এচিভমেণ্ট কৰা নাই এতিয়ালৈকে এইটো বহুত সৰু কথা কিন্তু এইটোও চাগে কিছুমানৰ কাৰণে মটিভেশ্যনৰ কাৰণ হ'ব পাৰে সেইকাৰণে মই ভিডিঅ'টো বনাইছোঁ তো মোৰ দৰে যিসকল এভাৰেজ ষ্টুডেণ্ট আছা তোমালোকে এইটো বস্তু নাভাবিবা যে মেট্ৰিকৰ বা হাই ছেকেণ্ডেৰীৰ সেইটোৰ কাৰণে তুমি ইয়াতো মানে নোৱাৰা তোমাৰ টাইম বেছি লাগিব পাৰে কিন্তু তুমি যদি ভালদৰে এটা টপিক ভালদৰে যদি অলপ সময় দি বেচিক্স লেভেলৰ পৰা যদি পঢ়া তেতিয়াহ'লে তোমালোকেও পাছ কৰিব পাৰিবা আৰু নেক্সট এডিআৰই আহি আছে বহুত সময় আছে তোমালোকে ধুনীয়াকৈ টাইম দি পঢ়িব পাৰিবা তো এটলিষ্ট মানে এটা এফৰ্ট কৰি চোৱা তেতিয়া মানে পোৱা নোপোৱাটো পিছৰ কথা এইটো হাতত নাথাকে কিন্তু এটলিষ্ট এনেকৈতো একো এফৰ্ট নকৰাকৈতো এনেকুৱা নহয় যে পিছত ভাগ্যৰ ওপৰত এৰি দিলোঁ লাকৰ ওপৰত এৰি দিলোঁ কিজানি তুমি পাব লগাই আছিল যেনেকৈ মই যদি এফৰ্টে নামাৰিলোঁ হয় তেতিয়াহ'লেতো মই নাপালোৱেই হয় কেতিয়াও মই যদি এনেকৈ ধৰি ল'লোঁ হয় যে নাপাওঁ মই সেনেকৈ যদি মোৰ ভাল নহয় স্কুলীয়া বেকগ্ৰাউণ্ড তো মই পালোঁ হয় নেকি নাপালোঁ হয় তো কথা সিমানে তো সেই এফৰ্টটো মাৰা মানে এৰি নিদিবা তো আশা কৰিছোঁ যে তোমালোকে ধৰা এই ভিডিঅ'টোৰ পৰা দুই এটা কিবা বস্তু শিকিছা আৰু মোৰ এক্সপিৰিয়েঞ্চ এটা শ্বেয়াৰ কৰিলোঁ ৰাতি শুবয়ে গৈছিলোঁ ফটকৈ মানে মোৰ কথাটো মনত পৰিল আৰু কালিৰ পৰা অলপ ব্যস্ত হ'ম সেইকাৰণে মই মানে ভাবিলোঁ যে ভিডিঅ'টো ৰেকৰ্ড কৰি থৈ দিওঁ তো আপলোডটো পাছতে দিব পৰা যাব এডিআৰই 3ৰ প্ৰিপেৰেশ্যন ৰিলেটেড ভিডিঅ' কিছুমান মই বনাইছোঁ আৰু কিছুমান টিপছবিলাকো মই মানে শ্বেয়াৰ কৰিছোঁ ষ্ট্ৰেটেজি মেইনলি ছাবজেক্ট ৱাইজ প্ৰিপেৰেশ্যন চিলেবাছ গোটেইখিনি ডিটেইলছত মোৰ দিয়া আছে বাছ ৰিজনিংটো দিব বাকী আছে ৰিজনিংটো মই বনাব পৰা টাইম পোৱা নাই ৰিজনিঙৰ ডিটেইল চিলেবাছটো বনাই মই এটা ভিডিঅ' দিম তাৰ আগতে মেথছ জিকে ইংলিছ এইখিনি বস্তুৰ মই দি দিছোঁ সেই ভিডিঅ'কেইটা চাবা তোমালোকে সেই ভিডিঅ'কেইটা চাই প্ৰথম কাম হ'ব তোমালোকৰ সেইকেইটা চাই চিলেবাছখিনি লিখিব লাগিব ভালদৰে তাৰ পাছত এক্সাম প্ৰিপেৰেশ্যন ষ্ট্ৰেটেজি আৰু টিপছ বুলি মই এটা ভিডিঅ' বনাইছিলোঁ প্লে'লিষ্ট এটা আছে প্লে'লিষ্টত যাবা তাত কিছুমান মানে কেনেকৈ মই 1 ঘণ্টা আগতে পঢ়িছিলোঁ 1 ঘণ্টাতকৈ বেছি পঢ়িব নোৱাৰোঁ তাৰ পৰা মই 8 ঘণ্টা পঢ়া হ'লোঁ এইবিলাক ষ্ট্ৰেটেজি শ্বেয়াৰ কৰিছোঁ মই মানে মোৰ সেইবিলাক চব এক্সপিৰিয়েঞ্চৰ পৰা শ্বেয়াৰ কৰা বস্তু হয় আৰু লগতে তোমাৰ সেই আৰু মেথডবিলাক মই মানে তাত শ্বেয়াৰ কৰিছোঁ তো তোমালোকে সেই ভিডিঅ'কেইটা চাবা সেই ভিডিঅ'কেইটা প্ৰথমতে সেই গোটেইকেইটা ভিডিঅ' চাই ল'বা তাৰ পাছত প্ৰিপেৰেশ্যন আৰম্ভ কৰিবা কাৰণ তাত বুক লিষ্ট চিলেবাছ গোটেইখিনি আছে ধুনীয়াকৈ সেনেকৈ কৰিলে নেক্সট ধৰা এডিআৰইতে কেতিয়াহে নাজানো বাৰু আৰু ধৰা 1.5 বছৰমান থাকিব বুলি মই ভাবি লৈছোঁ তো 1.5 বছৰ বহুত হয় ভালদৰে যদি ফ'কাছ হৈ কিনে তুমি যদি পঢ়া ডিষ্ট্ৰেকশ্যন গুচাই লোৱা তেতিয়া মানে
নিশ্চয় তোমালোকেও জব পাবা। মোৰ ভিডিঅ'বিলাক চাই তোমালোকে বেনিফিট পাইছা নে নাই বা কেনেকুৱা পাইছা, কাৰণ মই ইমান এডিটিং কৰি নাথাকোঁ, কাৰণ ইমান এডিটিং কৰি থাকিব সময় নাথাকে, সেইকাৰণে বনাইছোঁ ভিডিঅ'বিলাক। জাষ্ট মোবাইলটো ওলাও ৰেকৰ্ড কৰি কৈ আছোঁ, যিখিনি মোৰ এক্সপিৰিয়েঞ্চ মই শ্বেয়াৰ কৰি যাম। আৰু মই মানে বহুতখিনি কেণ্ডিডেটৰ লগত কথা পাতিছোঁ ইমান দিনে, আজি 2018 পৰাই মই ফেচবুকত চলাইছোঁ। আগতে মোৰ 1000+ মেছেজে আহিছিল ডেইলি, তো মই ৰিপ্লাই দিছিলোঁ এনেকৈ। তো মাজতে আকৌ বন্ধ হৈ গ'ল, জব পোৱাৰ পাছত মানে অলপ থামি গ'ল আৰু বস্তুটো, সময় নোপোৱা হ'লোঁ, সেইকাৰণে তাৰমানে অলপ কমিল। কিন্তু বহুত কেণ্ডিডেটৰ লগত কথা পাতি মানে মোৰ বহুতখিনি এক্সপিৰিয়েঞ্চ হৈছে বস্তুটো, আৰু নিজেও বহুতখিনি জিৰ'ৰ পৰা ষ্টাৰ্ট কৰিছোঁ। তো সেইকাৰণে তাৰমানে বহুত বস্তুৰ এক্সপিৰিয়েঞ্চখিনি মোৰ আছে, নিজে যিহেতু ক্লিয়াৰো কৰিছোঁ। তো মই সেইকাৰণে ভাবোঁ যে অলপ চলপ মোৰ এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰি তোমালোকক হেল্প কৰিব পাৰিম। তো তোমালোকৰ হেল্প হৈছেনে নাই সেই কথাটো মোক কমেণ্টত জনাবা, তেতিয়াহে মই গম পাম যে মই ভিডিঅ' যে বনাই আছোঁ, মোৰ যে টাইমটো দি আছোঁ। এতিয়া আজি 12টা বাজিব হয়, এতিয়া 12টা বাজিলে। তো অহাকালি আকৌ ৰাতিপুৱা 6:30 উঠিব লাগিব, উঠি আকৌ অফিচ যাব আছে, অফিচতো বহুত কাম, আহি আকৌ গধূলি মানে এনেকৈ ভিডিঅ' বনাব বহুত কষ্ট হয়। ষ্টিল মানে মই বনাই আছোঁ যাতে তোমালোকৰ কিবা এটা বেনিফিট হওক। তো মই জানিব লাগিব যে বেনিফিট হৈ আছেনে নাই, সেইকাৰণে মই বিচাৰোঁ যে তোমালোকে কমেণ্ট কৰিবা ভিডিঅ'টো চাই যে বেনিফিট পাইছা, বা কিবা যদি ডাউট থাকে, কুৱেশ্যন থাকে, সেইটো কৰিবা। তেতিয়া মই সেই কুৱেশ্যনটোৰ ওপৰতে ভিডিঅ' বনাই দিম, নহ'লে ইমান টপিক নাথাকে বনাবৰ কাৰণে। সেইকাৰণে কিবা কুৱেশ্যন থাকিলেও দিবা। তো বিশেষ একো নাই বৰ্তমান আৰু ক'বৰ কাৰণে, আজিলৈ ইমানেই আছিল। গুড নাইট, বাই।